মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি তোমালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ 2022 বৰ্ষৰ হাফ ইয়াৰলি পৰীক্ষাৰ হিন্দী প্ৰশ্ন কাকতৰ পঞ্চম মানৰ এখন 100 মাৰ্কৰ প্ৰশ্নপত্ৰ লৈ আহিছোঁ। এই প্ৰশ্নপত্ৰখন মই সমাধান কৰি দেখুৱাম কেনেকৈ পৰীক্ষাত লিখিলে তোমালোকৰ লিখিব লাগে বা লিখিলে ভাল নম্বৰ পাবলৈ তোমালোক সক্ষম হ'বা। এই বিষয়ে মই কিছু কথা ক'ম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো, বন্দনা কবিতা কি পেহলে 8 पंक्तियाँ कंठस्थ लिखो। বন্দনা নামৰ কবিতাটোৰ প্ৰথম 8 শাৰী মুখস্থ লিখিবলৈ দিছে। কবিতাটো তোমালোকে লিখাৰ আগতে, যিহেতু এইটো প্ৰশ্ন নম্বৰ 1 হয়নে, 1 নম্বৰ প্ৰশ্ন হোৱাৰ কাৰণে আমি এনেদৰে লিখিব লাগিব উত্তৰ 1। এই উত্তৰ 1 লিখাৰ পিছত আমি কবিতাটোৰ নামটো লিখিব লাগিব। তাৰপিছত সুন্দৰকৈ ইয়াক আণ্ডাৰলাইন কৰিব লাগিব। কবিতাটো কিতাপত যেনেকৈ আছে একেবাৰে হুবহু তোমালোকে লিখিব লাগিব। কবিতাটো কিতাপত লাইনকেইটা এনেদৰে আছে আৰু এই 4 লাইন এনেদৰে অলপ বেকাকৈ লিখা আছে। তো তোমালোকে এই বস্তুটো সম্পূৰ্ণকৈ ফ'ল' কৰিবা, অৰ্থাৎ সম্পূৰ্ণ যেনে আছে তেনে লিখিবা। লগতে এই যে প্ৰতিটো বাক্যৰ শেষত যি জ্যোতি চিহ্ন আছে তাক দিবলৈ নাপাহৰিবা। কবিতাটো লিখোঁতে তোমালোকে কাটকুট বেছি নকৰিবা, পৰাপক্ষত নকৰিবাই, কাটিবলগীয়া হ'লেও খুব সুন্দৰকৈ স্পষ্টভাৱে কাটিবা। পেন ঘঁহাই ঘঁহাই তোমালোকে নাকাটিবা। তেনে কৰিলে তোমালোকৰ উত্তৰ বহী লেতেৰা হ'ব আৰু তোমালোকৰ প্ৰতি শিক্ষকৰ মনোভাৱ বেয়া হ'ব। গতিকে সেইটো যাতে নহয় তাৰ কাৰণে তোমালোকে সাৱধানে লিখিবা। এতিয়া চোৱা, দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ, হাম এইটো দিছে পূৰ্ণ বাক্যময় উত্তৰ দিওঁ, অৰ্থাৎ এটা এটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ কৈছে। ক कैसे लोगों की संगत छोड़ देनी चाहिए। उत्तर হৈছে हमें बुरे लोगों की संगत छोड़ देनी चाहिए। আমি বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আহিছে, কিষাণ কে লড়কে कैसे थे। কিষাণৰ ল'ৰাকেইজন কেনেকুৱা আছিল। উত্তৰ লিখিবা। খ কিষাণ কে লড়কে आलसी और निकम्मे थे। কিষাণৰ পুতেক এলেহুৱা আৰু নিষ্কৰ্মা আছিল। তাৰপিছত গ নম্বৰটো চোৱা, চিকাৰী কিয় हैरान हुआ। চিকাৰী हैरान क्यों हुआ। उत्तर होगा ग जाल सहित कबूतरों को उड़ता देखकर शिकारी हैरान हुआ। জালৰ সৈতে পাৰবিলাক উৰি যোৱা দেখি চিকাৰী আচৰিত হ'ল। তাৰপিছত ঘ প্ৰশ্নটো আহিছে, দশৰথ কোন থে। দশৰথ কোন আছিল। উত্তৰ হ'ব দশৰথ অযোধ্যা কে ৰাজা থে। দশৰথ অযোধ্যাৰ ৰজা আছিল। তাৰপিছত প্ৰশ্নটো আহিলে, চিঠি कहाँ से आई थी। চিঠি ক'ৰ পৰা আহিছিল। উত্তৰ চিঠি ৰামপুৰ से आई थी। চিঠি ৰামপুৰৰ পৰা আহিছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, सोने का समय कब है। শোৱাৰ সময় কেতিয়া। रात सोने का समय है। ৰাতিয়ে হৈছে শোৱাৰ সময়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, शंकरदेव का जन्म कब हुआ था। शंकरदेव का जन्म कहाँ हुआ था। शंकरदेवर जन्म ক'ত হৈছিল। उत्तर असम के नगाँव जिले के बरदुआ में श्री शंकरदेव का जन्म हुआ था। অসমৰ নগাঁও জিলাৰ বৰদোৱাত শ্ৰী শংকৰদেৱৰ জন্ম হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ফুলৰ से हम क्या सीखते हैं। ফুলৰ পৰা আমি কি শিকোঁ। তাৰ প্ৰশ্নটো হ'ল,
उत्तर तो हल फूलों से हम हंसना सीखते हैं फूलों पर आमी हाहिবলৈ শিকিছোঁ तार पिछर प्रश्न तो आहिले निम्नलिखित प्रश्न के उत्तर लिखो तलत दिया प्रश्नসমূहर उत्तर लिखा क अपने मित्रों के प्रति तुम्हारा कर्तव्य कैसा होना चाहिए तुम्हार बंधुर प्रति तुम्हार कर्तव्य केनेকুৱা হ'ব লাগে उत्तर एटु जेहेतु 3 नम्बर प्रश्न या 3 उत्तर लिखिबा 3 नम्बर दिबा उत्तर लिखिबा तार पिছত क हमें अपने मित्रों की मदद करना चाहिए उनके साथ खुशी से रहना चाहिए और मिलजुल कर काम करना चाहिए अपने साथी बीमार पड़ जाए अगर अपनी साथी बीमार पड़ जाए तो उस समय उसकी सेवा करना हमारा कर्तव्य है क्या हमें बंधुर प्रति केनेকুৱা व्यवहार কৰিব লাগে ইয়াত বুজাই দিয়া হৈছে प्रथम কথা হৈছে আমি আমাৰ বন্ধুক সহায় কৰিব লাগে দ্বিতীয় কথা হৈছে তেওঁৰ লগত আনন্দ মনেৰে থাকিব লাগে তৃতীয় কথা হৈছে আমি মিলি যদি কাম কৰিব লাগে আৰু যদিহে আমাৰ বন্ধু বেমাৰ পৰে তেনেহ'লে আমি তেওঁক সেৱা শুশ্ৰূষা কৰিব লাগে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহা खतुत दिसे मेहनत से ही धन कहानी से तुम्हें क्या शिक्षा मिलती है मेहनत से ही धन कहानी पर तुम्हें की शिक्षा लाभ करिला मेहनत से ही धन कहानी से हमें यह शिक्षा मिलती है कि